খবৰ প্ৰথম গৰাকী অসমীয়া মহিলা পাইলটলৈ বঁটা ধীৰা চলিহা হাজৰিকাক বঁটা প্ৰদান কৰা হৈছে বিৰাংগনা মুলা গাভৰু বঁটা প্ৰদান কৰা হৈছে তেওঁলৈ সোণাৰী টাই আহোম যুৱ পৰিষদে প্ৰদান কৰে এই বঁটা প্ৰদানৰ প্ৰাক মুহূৰ্তত পৰিধান কৰোৱাই যুদ্ধৰ সাজ পোছাক ধীৰা চলিহা হাজৰিকাক পিন্ধোৱা হয় সাপকন চেলেং তদুপৰি হাতত তুলি দিয়া হয় এখন হেংদাং বিৰাংগনা মুলা গাভৰুৰ বঁটা প্ৰদান কৰাত মই অতি সুখী হৈছোঁ আৰু প্ৰিয় ৰাইজ আৰু ৰাইজৰ বহি থকা সকলোকে মই প্ৰণাম জনালোঁ আৰু যিখিনি মোৰ আগত বহি আছে ৰাইজলৈ শুভেচ্ছা আৰু প্ৰণাম জনাই আৰম্ভ কৰিছোঁ মোৰ সৰু অকণমান বক্তব্য কাৰণ যেতিয়া ইংৰাজীতে কয় when the heart is full words are few মোৰ মানে আজি এনেকুৱা লাগিছে ইমান সুন্দৰকৈ এইটো এটা অনুষ্ঠানে মোক যিখিনি আনন্দ দিছে সেইখিনি কাৰণে মোৰ কথা ক'বলৈ হয়তো ইমান মন যোৱা নাই বা পাৰিব পৰা নাই তথাপি মই ক'ব খুজিছোঁ বৈজ্ঞানিক হিচাপে মই আছাম টাইম ক্লাবটো খুলিছিলে 1958 তাৰ পৰাই মই আৰম্ভ কৰিছিলোঁ আৰু আৰম্ভ কৰাৰ পিছত আমি যেতিয়া অসম টাইম ক্লাব খুলিছিলে তেতিয়া আমি দেখিলোঁ যে আমি 5জন ছোৱালী আৰু 5জন ল'ৰা আমি অসম গণতন্ত্ৰৰ সহায়ত আমি ট্ৰেইন চলাবলৈ শিকিছিলোঁ কিন্তু এটা কথা হ'ল কি এতিয়া কেনেকৈ আমি কৰিম আমি ৰাতিপুৱা মানে এখন বাছত এখন জীৱ উঠি যাওঁ তাত আমি প্ৰথমতে যিদিনাখন মই প্ৰথম প্লেনত উঠিছোঁ সেইদিনাখন মই আগতে কেতিয়াও মই প্লেন চলোৱা নাই বা উঠা নাই সেইদিনাখন মোৰ এনেকুৱা ভাল এটা হৈছিলে যে আজি যেন পৃথিৱীখন মোৰ ভৰিৰ পৰা ওলাই গৈছে সেইকাৰণে মই ভাবিলোঁ এটা বেলেগ বস্তু কাৰণ সৰুৰে পৰা মই আছিলোঁ অকণমান বেলেগ ধৰণৰ সদায় মই ল'ৰা নিচিনাকৈ কাম কৰিছিলোঁ গছত উঠি মধুৰি কাম পাইছিলোঁ তাৰপিছত মই মাছ ধৰিছিলোঁ কাপোৰ ধৰি শিকিছিলোঁ সেইখিনি কৰাৰ কাৰণে মোৰ দেউতা সমস্ত চুলীয়া তেখেত হৈছে কবি সাহিত্যিক অসমৰ মানুহে জানে তেখেতে মোক ক'লে চোৱাচোন কাগজত ওলাইছে গভৰ্ণমেণ্টে ক'বলৈ তই এচোন তই পাৰিবি চ' মই এপ্লাই কৰিলোঁ পালোঁ তাৰপিছত 17 ঘণ্টা একেলগে প্ৰশিক্ষণ হোৱাৰ পিছত এদিন মই অকলে উৰিব পৰা হ'লোঁ সেই দিনটো মোৰ কাৰণে সদায় এটা স্মৰণীয় দিন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ